Hello guys, welcome to our YouTube channel. So আজিৰ এই ভিডিঅ'টোত আমি সেবাৰ যি আন্ডাৰত ক্লাছ 9 আৰু ক্লাছ 10 ৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব NEP 2020 মতে সো নতুন নোটিফিকেশনখন সেবাই ৰিলিজ কৰিছে যোৱা 16 এপ্ৰিল তাৰিখে আমি ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে আৰু অভিভাৱক তথা কিছুমান শিক্ষক বা আমাৰ শিক্ষক যিখন মানে শিক্ষক আছে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি নোটিছখনৰ বিষয়ে অকমান আলোচনা কৰিবলৈ লৈছো সো আমাৰ যি এক্সামিনেশন প্যাটাৰ্ন আছে প্যাটাৰ্নটোত কিছু পৰিৱৰ্তন আনিব যেনে ক্লাছ 9 ৰ পৰা আৰ্টিফিশিয়াল ইন্টেলিজেন্স এণ্ড ৰবটিক্স নামৰ এখন নতুন ভোকেশনাল সাবজেক্ট বুলি তেওঁলোকে কৈছে ভোকেশনাল সাবজেক্টখনৰ পাঠ্যক্ৰম দিয়া হ'ব আৰু যিবোৰ টেক্সটবুক আছে সেই টেক্সটবুকসমূহ আমাৰ সেবা অনলাইন ওআৰজিত উপলব্ধ হ'ব 2025-2026 একাডেমিক সেশনৰ বাবে আনহাতে যিবোৰ টেক্সটবুক আছে টেক্সটবুকৰ লিংকসমূহ ইয়াতে দি দিয়া হৈছে এই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম যৰ পৰা ফ্ৰী টেক্সটবুকবোৰ ছাত্ৰ-ছাত্ৰীকে ডাউনলোড কৰিব পাৰিব নাইবা ছাত্ৰ-ছাত্ৰীকে কিতাপসমূহ ওপেন মাৰ্কেটৰ পৰা কিনিব পাৰিব এতিয়া আমি হক ভোকেশনাল সাবজেক্ট যিবোৰ সাবজেক্টত প্ৰ্যাকটিক্যাল থাকিব এই প্ৰ্যাকটিক্যাল থকা সাবজেক্টবোৰত প্ৰ্যাকটিক্যাল মাৰ্কস অফ অল ভোকেশনাল সাবজেক্ট আৰ্টিফিশিয়াল ইন্টেলিজেন্স এণ্ড ৰবটিক্স আনহাতে যে ডিজাইনিং woodcraft music dance yoga physical education fine art home science textile designing এইবোৰ যিবোৰ সাবজেক্ট আৰু আনহাতে কিছুমান সাবজেক্ট যিবোৰ NSQF ৰ আন্ডাৰত আহে shall be 50% from academic session of 2024 বা 2025 50% academic session ৰ পৰা আহিব ঠিক আছে but practical marks for computer science and commerce will be 30% as before computer science ত নাইবা commerce ৰ পৰা কি হ'ব প্ৰ্যাকটিক্যালৰ মাৰ্কটো 30% থাকিব আগৰ নিচিনাকৈ আনহাতে যিবোৰ ভোকেশনাল সাবজেক্ট যেনেকুৱা এইকেটাৰ কথা যে ক'লো আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰবটিক্স গাৰ্মেন্ট ডিজাইন woodcraft music dance yoga আদিত কি হ'ব ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি থাকিব সেই কমিটিয়ে কি কৰিব যিবোৰ প্ৰ্যাকটিক্যাল এক্সাম হয় সেই প্ৰ্যাকটিক্যাল এক্সামসমূহ ল'ব ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰ্যাকটিক্যাল এক্সামসমূহত পাস কৰিব লাগিব সেপাৰেটলি থিওৰি মাৰ্কৰ পৰা বেলেগকে সেই প্ৰ্যাকটিক্যাল মাৰ্কৰ যেটো পাছিং মাৰ্ক হেতু ক্ৰস কৰিব লাগিব students have to secure pass mark in both MCQ and descriptive question separately মানে MCQ আৰু descriptive question দুটা সেপাৰেট কৰা হ'ব descriptive questionটো পাছিং মাৰ্ক এটেইন কৰিব পাব লাগিব আৰু MCQ টো তেওঁলোকে পাছিং মাৰ্কটো পাব লাগিব 50% মাৰ্ক ইন্টাৰনেল এসেসমেন্টৰ পৰা আহিব আৰু সেই ইন্টাৰনেল এসেসমেন্টৰ পৰা অহা মাৰ্কটো MCQ যিখন পেপাৰ থাকিব সেই পেপাৰখনত যোগ হ'ব ঠিক আছে আনহাতে ৰিমেইনিং 50% মাৰ্কস with the mark secured in descriptive question internal assessment আৰু MCQ এই মাৰ্ক খিনিৰ লগত এড হ'ব আৰু বাকি 50% মাৰ্ক কৰ পৰা আহিব descriptive questionৰ পৰা আহিব in that case pass mark for MCQ portionত passing mark হ'ব 13 আৰু passing mark for internal assessment will be 2 তাৰ মানে total কিমান হৈ গ'ল passing mark to MCQ ত হৈ গ'ল 15 আনহাতে ডেসক্ৰিপটিভত 15 তাৰ মানে 50 মাৰ্ক MCQ ৰ পৰা আহিব 50 মাৰ্ক ডেসক্ৰিপটিভৰ পৰা আহিব আৰু হাতে MCQ যেটো MCQ মানে বহু বিকল্পী প্ৰশ্ন উত্তৰ মানে কঠিব এটা কোৱেশ্চনৰ লগতে 4টা অপচন দিব এই 4টা অপচনৰ কাৰণে যিখন বেলেগকে পেপাৰ দিব সেইখন বেলেগ এটা বহি দিব বা পেপাৰ দিব এই বহিখন হ'ব OMR ঠিক আছে এই OMR ত বাকি যিবোৰ চাকৰি সম্বন্ধীয় পৰীক্ষা নাইবা যিবোৰ কম্পিটিটিভ এক্সাম মেডিকেল ইঞ্জিনিয়াৰিংৰ নিচিনাকে 4টা সেট থাকিব A B C D ঠিক আছে প্ৰত্যেকৰ সেটটো বেলেগ বেলেগ হ'ব তো এই 4টা সেটতে তেওঁলোকে কি কৰিব যিকোনো এটা ছাত্ৰ-ছাত্ৰীয়ে পাব আৰু এই তাতে MCQ কোৱেশ্চন এনসাৰবোৰ ভৰাব লাগিব আনহাতে তেওঁলোকে কিছুমান গাইডলাইন দিছে যি হম লাষ্ট ইয়াৰ এক্সামিনেশনৰ পিছতো HSLC এক্সামৰ পিছত কিছুমান মানে কন্ট্ৰভাৰ্সি হৈছিল যে কিতাপৰ বাহিৰৰ কোৱেশ্চন আহে কিবা আহে তো বোৰ্ডে এবাৰ প্ৰথমতে কৈ দিছে যে ইংলিশ ল্যাঙ্গুৱেজ বা আদাৰ ল্যাঙ্গুৱেজ সাবজেক্ট বিলাকৰ সকলো কোৱেশ্চন যে কিতাপৰ পৰা চেপ্টাৰ পৰা দিব হেতু নেসেসাৰি নহয় কিছুমান আনসিন পেজেছ থাকিব পাৰে গ্ৰামাৰ্স থাকিব ঠিক আছে হেবোৰ কিতাপৰ বাহিৰৰ পৰা আহিব যেটো অলৰেডি আগে পিছও চলি আহিছে কিন্তু ইয়াতে বোৰ্ডে পুৰা ক্লিয়াৰিফাই কৰি দিছে আৰু কোৱেশ্চনবোৰ কোড দিব লাৰ্নিং আউটকামৰ পৰা ওপৰত ধ্যান দিব কোৱেশ্চনবোৰ বনোৱাৰ আগতে আনহাতে বিজ্ঞান আৰু গণিত সায়েন্স এণ্ড ম্যাথমেটিক্সত question and problem will be concept based
ঠিক আছে মানে আগৰ নিচিনাকৈ পঢ়ি অংকটো আপুনি বা গণিতটো পঢ়ি মুখস্থ কৰি দিয়া টাইপৰ এটা যে কথা চলি আহিছে প্ৰেক্টিছ কৰি মুখস্থ কৰি দিয়ে তেনেকুৱা নহয় কনসেপ্ট বেস প্ৰবলেম আহিব আৰু প্ৰবলেমবোৰ যে ডাইৰেক্ট টেক্সটবুকৰ পৰা আহিব হেতু কথা নহয় প্ৰবলেমবোৰ ৰেফাৰেন্সৰ পৰা থাকিব পাৰে এক্সাম্পলৰ পৰা থাকিব পাৰে আনহাতে এমসিকিউ কোৱেশ্চন বিলাক কেনেকুৱা ডাইৰেক্ট ফৰ্মুলা বেস নাহিবও পাৰে কিছুমান হয়তো ক্যালকুলেশন কৰি পিনে তাত এনসাৰটো মেচ কৰা টাইপো আহিব পাৰে তাৰমানে ইয়াতে কি হৈছে এনেকুৱা ধৰণৰ ইন্ট্ৰোডাকশনৰে কি হৈছে ছাত্ৰ ছাত্ৰীক আগন্তুক যি মেডিকেল ইঞ্জিনিয়াৰিং এক্সামৰ প্ৰতি এক প্ৰিপাৰেচনৰ তেওঁলোকক সুবিধা কৰি দিছে হেতুৰ লগত এতিয়াই পৰিচয় কৰাই দিছে যেটো আমি ভাবো এটা ভাল পদক্ষেপ আনহাতে ইন দা সাবজেক্ট অফ সোশিয়াল সায়েন্স দ্য প্যাটাৰ্ন অফ কোৱেশ্চন উইল বি also be concept based আগৰ নিচিনা concept based হ'ব এটো NEP 2020 এটো ফলো কৰিব question will be based on the learning outcome হেতু তেওঁলোকে বাৰে কৈছে যে সাবজেক্ট সমূহত learning outcome ওপৰত বেস কৰিব pattern of question and other subject including vocational subject will also be changed as per the rule of NEP 2020 মানে concept based এতিয়া বহুত গুৰুত্ব দিব মুখস্থ মাৰিব লগা কোৱেশ্চনতকে তো ছাত্ৰ ছাত্ৰীক কিতাপসমূহ বহুত ভালকে পঢ়িব লাগিব আৰু বস্তুসমূহ বুজাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিব লাগিব বুলি আমি ভাবো in reference for the teacher as well as for student sample question paper কি হৈছে based on NEP 2020 mathematics আৰু scienceৰ boardত আপলোড কৰি দিব তেওঁলোকৰ ওয়েবসাইটত যাতে ছাত্ৰ ছাত্ৰীয়ে এই sample paperবোৰ চাব পাৰে আৰু এক্সামিনাৰ সকলেও এই sample paperখনৰ নিচিনাকৈ যাতে প্ৰশ্নৰ ষ্ট্ৰাকচাৰটো কি কৰিব পাৰে মেইনটেইন কৰিব পাৰে তাৰ বাবে সুবিধাজনক কৰি দিব আৰু ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি board exam মত ক্লাস 9 ৰে হক 10 ৰে হক হে বস্তুখিনি কি কৰিব ফলো কৰিব লাগিব আনহাতে টিচাৰ সকলক মানে টিচাৰ এনাৰ্জাইজ ৰিসোৰ্স মেনুৱেল কিছুমান ম্যাথমেটিক্স সাবজেক্ট আৰু সায়েন্স সাবজেক্টৰ বাবে প্ৰত্যেক স্কুলতে সেৱা কি কৰিব প্ৰভাইড কৰিব বুলি কৈছে মে মাহৰ 24 ৰ পৰা উপলব্ধ হ'ব আনহাতে কিবা বেলেগ নোটিফিকেশন থাকিলে তেওঁলোকে জনাব এই নোটিফিকেশনখন এনেকৈ আছিল এক্সাম প্যাটাৰ্নটো খালি অলপ চেঞ্জ হ'ব যিবোৰ কিছুমান ৰিউমাৰ্স ওলাই আহিছিল যে মেট্ৰিক হ'বনে নাই কি হ'ব নহ'ব তো তেনেকুৱা ধৰণৰ কথা একো লিখা নাই একাডেমিক ইয়াৰটো আৰম্ভ হোৱাৰ আগতে তেওঁলোকে গুটিখিনি বস্তু ক্লিয়াৰিফাই কৰি দিছে যাতে 2025 ৰ যি মেট্ৰিক বা HSLC পৰীক্ষা এটো আগৰ বাৰতকৈ বহুত ভিন্ন ৰূপত দেখা যাব আজিলৈ ভিডিঅ'টিত ইমানেই আছিল যদি ভিডিঅ'টিৰ কন্টেন্টখিনি ভাল পালে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি প্ৰয়োজনীয় সকলৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ